ওম মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আজি বিশেষ ইচ্ছা নাছিল ভিডিঅ' বনাম বুলি, ইচ্ছা নাছিল, কিন্তু ভাবিলোঁ নহয় বনাওঁ এটা ভিডিঅ', মোৰ নিজৰ কাৰণেই বনাওঁ। কথা হ'ল যোৱাকালি মোৰ ৰাতিপুৱা উঠাৰ পিছত গা পা ধোৱাৰ পিছত হঠাৎ গাটো অলপ বেয়া লাগিল, চৰ্দি লাগিল মানে বেয়াকৈ লাগিল আৰু জ্বৰো উঠি গ'ল। তাৰপিছত লাহে লাহে দেখোঁ পেটটো কামোৰে, নিবিষায়, বিষটো বেলেগ, এইটো কামোৰে, লেট্ৰিনৰ ভাৱ হয়, আকৌ লেট্ৰিন গ'লেও তেনেকুৱা ক্লিয়াৰ লেট্ৰিন নহয়। তাৰপিছত বমি বমি ভাৱ আহে, তাৰপিছত আপোনাৰ একো খোৱাৰ ইচ্ছা নাযাব, মুখখন তিতা হৈ যায় আৰু মাথা বিষ ঢেৰ হয়। কথা হ'ল মই যিমান মোৰ বেমাৰ হ'লেও আজি 6 বছৰ পাৰ হ'ব ধৰিছে, শিৱ বাবাক যেতিয়া মই সপোনত পালোঁ তেতিয়াৰ পৰা মোৰ যিমান বেমাৰ হ'লেও মই আজিলৈকে ঔষধ খোৱা নাই আৰু নেখাওঁ। মই শপত খাইছোঁ যে বাবা মই তোমাৰ যিমান যি বেমাৰ হ'লেও তোমাৰ ঔষধে মই খাম আৰু তুমিয়ে মোক ভাল কৰিবা। আৰু ঠিকেই আজি 6 বছৰ পাৰ হৈছে, কিন্তু মোক বাবাই বহুত ট্ৰাই কৰিছে। কেতিয়াবা মোৰ 3 মাহলৈকেও বেমাৰ দিছে, মানে এনেকুৱা বেমাৰ সেইটো যেনেকুৱা পেট বিষ এটা দিব, হঠাৎ কিবা কিবি দিব আৰু ভাবিম যে বৰ ডাঙৰ বেমাৰ হৈছে, মই মৰিম, এই নানা ভাৱ আহে, কিন্তু বাবাই ভাল কৰে। এনেকুৱা মাজে মাজে মোক বাবাই মানে ট্ৰাই কৰি চাই যে মই ঔষধ খাওঁ কি নেখাওঁ। এতিয়া বিশেষ কথা হ'ল মই জীয়াই থকা জীৱনত যিমান বেমাৰ হ'লেও মই বাবাৰ ঔষধে খাম। বাবাই হ'ল মোৰ মহান আৰু তেওঁ মোক ৰক্ষা কৰি আছে আৰু কৰিব। আৰু কথা হ'ল যদি বাই চান্স কেতিয়াবা এক্সিডেণ্ট হয় তেতিয়াহ'লে বেলেগ কথা, কিয় সেইটো কাটি কৰিব লাগিব, সেইটো বেলেগ, কিন্তু বেমাৰ যিমানেই ডাঙৰ হওক মই বেলেগ ঔষধ নেখাওঁ। কথা হ'ল এতিয়া মই কেইটামান কথা কওঁ। এই যে বেমাৰ যিটো হৈছে মোৰ, এই বেমাৰ মোৰ যেতিয়া হয় তেতিয়া দেখোঁ গাঁওখনতো মানুহৰ হৈ যায়। আৰু মই ট্ৰাই কৰিছোঁ যে মই যেতিয়া কওঁ মোৰ বেমাৰৰ কথা তেতিয়া বহুতে কয় বাবা আমাৰো হৈ আছে। কথা হ'ল এইবাৰ নতুনকৈ এটা মোৰ বেমাৰ যিটো আহিছে, এই বেমাৰটো হয় প্ৰত্যেক ব্যক্তিৰে হ'ব পাৰে। সকলো ৰাইজে যাতে সতৰ্ক হৈ থাকে আৰু যেনেকুৱা বেমাৰটো আহিব মানে একদম আপুনি সহ্য কৰিব নোৱাৰিব, যে অতি সোনকালে আপুনি মেডিকেল যাব লাগিব, নহ'লে আপুনি সহ্য কৰিব নোৱাৰে, এনেকুৱা হৈ যায় বেমাৰটো। দেখিবলৈ সাধাৰণ বেমাৰ, কিন্তু বহুত মানে গা দুৰ্বল কৰি দিব। কিয় আহিব মানে এতিয়া বায়ুটো যিটো আহি আছে, এইটো বায়ুটো ইমান ভাল নহয়। এই যিমান ফ্লাড হৈ আছে, জীৱ জন্তু মনুষ্যৰ পৰা কিমান মৰি আছে, এইবোৰ ৰ'দ দিব, এইবোৰ গোন্ধবোৰ ওলাব, বায়ুত লৈ আহিব, তেতিয়া মানুহৰ নানা বেমাৰ হ'ব। মই সকলো ৰাইজক মই ক'ব বিচাৰোঁ সকলোৱে সতৰ্ক হৈ থাকিব বেমাৰৰ পৰা, আৰু পাৰিলে গৰম পানী খাব আপোনালোকে, গৰম পানীটো ঠাণ্ডা কৰি খাওক, তেতিয়াহ'লে ভাল হ'ব। এই খুব গৰম লাগিছে বুলি আহি ফ্ৰিজৰ পানীটো পটকৈ খাই নিদিব, সেইটো খালে হয় আপোনাৰ পটকৈ বেমাৰটো আহি যাব পাৰে। এইবোৰ আপোনালোকে নিজে সতৰ্ক হৈ থাকিব যাতে বেমাৰটো আমাৰ গাত আহিব নোৱাৰে। আৰু বিশেষ যদি আহে তেতিয়াহ'লে ওচৰত ডক্তৰৰ ওচৰত দেখাব যাব, কিয় একদম থাকিব নোৱাৰা কৰি দিয়ে বেমাৰটো। আজি মোৰ 2 দিন আৰু মোৰ আশা আছে যে কালি 3 দিন হ'ব, হয় মোৰ 3 দিনত ভাল হ'ব, আৰু সেইটো মোৰ আশা। আৰু যদিও নহয় মোৰ বেমাৰ ভাল হৈ যাব, এইটো বাবাইতো মোক চাইহে আছে। এতিয়া ভনী ঘৰত আছোঁ, ভনী কৈ আছে, জোৱাই কৈ আছে ঔষধ খা, বোৱাৰীকেইটাই কৈ আছে ঔষধ খা, কিন্তু মই নেখাওঁ, কিয় তেওঁলোকেতো নাজানে বেমাৰ হৈছে ঔষধ খাবই লাগে ক'ব, কিন্তু মইহে জানো যদি ঔষধটো মই খাওঁ তেতিয়াহ'লে মোৰ বেছিহে বিপদ আহিব। কিয় মই বাবাৰ লগত শপত খাই লৈছোঁ, বাবাই যেতিয়া মোক ঔষধ দিছিল
আৰু এই ঔষধৰ পৰা মোৰ নানা বেমাৰ ভাল হৈছে আৰু আজিলৈকে ভাল আছোঁ। এইবোৰ বাবাই পৰীক্ষা কৰে যে মই বাবাক মানে বিশ্বাস নকৰাকৈ যদি মেডিকেলৰ ঔষধ খাওঁ তেতিয়া মোৰ বিপদ আহিব পাৰে। মই সকলো ৰাইজক মই শ্ৰদ্ধাৰ সেৱা জনালোঁ যাতে আপোনালোকে সকলোৱে সতৰ্ক হৈ থাকে, যাতে হঠাৎ বেমাৰটো আহিলে ডক্তৰৰ ওচৰত যায়, সেই কামনা কৰোঁ। এইখিনি কৈয়ে ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।